নমস্কাৰ আজি 9 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে গৌৰৱ গগৈয়ে কৈছে অসম চুক্তিৰ সুৰক্ষা কবচ বিজেপি চৰকাৰে প্ৰত্যাহাৰ কৰিলে বাংলাদেশৰ প্ৰসংগত অসমক লৈ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী শৰ্মাই কৈছে অসমতে একোখন ক্ষুদ্ৰ বাংলাদেশ সৃষ্টি হৈছে নামনি অসমৰ বহু জিলাত হিন্দুৰ সংখ্যা যথেষ্ট কম অসমৰ কেইবাখনো জিলাত হিন্দুৰ পৰিসংখ্যা হ্ৰাস পোৱাক লৈ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই আজি কংগ্ৰেছত যোগদান কৰিছে বিজেপিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই কংগ্ৰেছত যোগদান কৰিয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে অশোক শৰ্মাই কৈছে মই একো বিচাৰি কংগ্ৰেছলৈ অহা নাই হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য শাসনৰ বাগজৰি লোৱাৰ পিছতেই নিজৰ গেংটোৰ ব্যক্তিসকলক নিজৰ মানুহক প্ৰতিষ্ঠা কৰাৰ কাৰণে যত্ন কৰিলে অসমৰ উন্নয়নৰ কাৰণে একো নকৰিলে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছত যোগদান কৰি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে অশোক শৰ্মা বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ বাবে এজনো বাংলাদেশী যাতে উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আসুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ এই মন্তব্য ভাৰত আৰু বাংলাদেশ সীমান্তৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰে গঠন কৰিছে এডিজি সীমান্ত সুৰক্ষা বাহিনী ইষ্টাৰ্ণ কমাণ্ডৰ নেতৃত্বত এডিজি গঠন কৰা হৈছে সীমান্তৰ হিন্দু আৰু তাত বাস কৰা অন্যান্য সংখ্যালঘু সম্প্ৰদায়ৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে কাম কৰিব এডিজিয়ে সামাজিক মাধ্যম যোগে এই কথা জনাইছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে জামিন লাভ কৰিছে মনীষ সিসোদিয়াই উচ্চতম ন্যায়ালয়ত জামিন মঞ্জুৰ সুৰা নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা মনীষ সিসোদিয়াৰ CBI আৰু EDৰ দুয়োটা গোচৰতে জামিন লাভ কৰিছে 18 মাহৰ পিছত আপৰ নেতাগৰাকীয়ে প্ৰতি সোমবাৰে হাজিৰ হ'ব লাগিব আদালতত দেশৰ বাহিৰলৈ যাব নোৱাৰিব মনীষ সিসোদিয়া ন্যায়ালয়ত জমা দিব লাগিব পাছপোৰ্ট দিল্লীৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ যাব নোৱাৰিব মনীষ সিসোদিয়ালৈ কেইবাটাও নিৰ্দেশনা দিয়া হৈছে উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা অৱশেষত 18 মাহৰ অন্তত জামিন লাভ কৰিছে আপৰ নেতা মনীষ সিসোদিয়া ইডিৰ বিষয়াক গ্ৰেপ্তাৰ কৰিছে CBIয়ে 20 লাখ টকাৰ উৎকোচ ল'বলৈ যোৱা অৱস্থাত দিল্লীত CBIয়ে গ্ৰেপ্তাৰ কৰিছে ইডিৰ সহকাৰী সঞ্চালক গৰাকী এক ডাঙৰ খবৰ জনাই আছো যি সময়ত কেন্দ্ৰীয় সংস্থাবোৰে বিভিন্ন ৰাজ্যৰ বিৰোধী নেতাসকলক জোৰ জুলুমকৈ গ্ৰেপ্তাৰ কৰি জেলত ভৰাইছে তেনে সময়তে এইবাৰ ইডিৰ এজন বিষয়াক গ্ৰেপ্তাৰ কৰিছে CBIয়ে ভাৰতবৰ্ষৰ বাবে আন এটা ভাল খবৰ ট্ৰেক এণ্ড ফিল্ডত ইতিহাস ৰচনা কৰিছে নীৰজ চোপ্ৰাই ক্ৰমাগতভাৱে দ্বিতীয়বাৰলৈ অলিম্পিকত পদক জয় কৰিছে নীৰজ চোপ্ৰাই জেভলিন থ্ৰোত নীৰজে লাভ কৰিছে ৰূপৰ পদক তাৰ বিপৰীতে পাকিস্তানৰ আৰছাদ নাদিনে লাভ কৰিছে স্বৰ্ণ পদক ফেচবুকত বাংলাদেশৰ অশান্ত জৰ্জৰ পৰিস্থিতিৰ সমৰ্থন কৰাৰ বাবে অসমৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে শেহতীয়াকৈ ছ'চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে বাংলাদেশৰ অশান্তিক লৈ সমৰ্থন কৰা অসমৰ এজন যুৱকক আৰক্ষীয়ে আটক কৰিছে লালা থানাৰ অন্তৰ্গত ৰংপুৰৰ 5 নম্বৰ ৱাৰ্ডত থকা নিজ বাসগৃহৰ পৰা হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰিজৱান উল্লাহ মাজাৰ ভূঞা নামৰ এজন অভিযুক্ত 24 বছৰীয়া যুৱকজনে ফেচবুকত এটা পোষ্ট যোগে ভাৰততো বাংলাদেশৰ হিংসাত্মক পৰিস্থিতিৰ একে ধৰণৰ ফলাফলৰ আহ্বান জনায় বাংলা ভাষাত পোষ্ট লিখা ৰিজৱানে চুবুৰীয়া দেশখনৰ অশান্তিৰ প্ৰভাৱ অসমতো অনুভৱ কৰিব বুলি দাবী কৰে পৰৱৰ্তী মন্তব্যত তেওঁ উগ্ৰপন্থী সংগঠন অল কায়দাৰ হৈতেও
সম্পৰ্কৰ কথা উল্লেখ কৰে। কোনো ধৰণৰ সন্ত্ৰাসবাদী সম্পৰ্ক স্থাপনৰ বাবে তেওঁক জেৰা কৰি আছে আৰক্ষীয়ে। অবৈধ কাৰ্যকলাপ, অপৰাধমূলক ষড়যন্ত্ৰ, গোটৰ মাজত শত্ৰুতা প্ৰচাৰ আৰু চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ চলোৱাৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। উল্লেখ্য যে 1971 চনত বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ প্ৰবীণ সৈনিকৰ পৰিয়ালৰ বাবে 30% চৰকাৰী চাকৰিত সংৰক্ষিত কৰা কোটা ব্যৱস্থাক লৈ হিংসাত্মক প্ৰতিবাদৰ সন্মুখীন হৈছে বাংলাদেশত। বাংলাদেশৰ ছাত্ৰ সমাজে প্ৰতিবাদ কৰাৰ বাবেই পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ পাছতেই বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰি বাংলাদেশৰ পৰা পলায়ন কৰি ভাৰতবৰ্ষত আশ্ৰয় লৈ আছে। বাংলাদেশলৈ উভতি আহিব শ্বেখ হাছিনা। এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ। বাংলাদেশত গণতন্ত্ৰ পুনৰুদ্ধাৰ হোৱাৰ লগে লগে বাংলাদেশত আহিব শ্বেখ হাছিনা। আজি শ্বেখ হাছিনাৰ পুত্ৰ সাজিব ৱাজেদ জয়ে এই মন্তব্য কৰিছে। বাংলাদেশত বৰ্তমান সময়ত অন্তৰ্বৰ্তীকালীন চৰকাৰ চলি আছে। বাংলাদেশৰ অৰাজক পৰিস্থিতিৰ আঁৰত পাকিস্তানৰ ISI জড়িত হৈ আছে বুলি মন্তব্য কৰিছে শ্বেখ হাছিনাৰ পুত্ৰই। বৰ্তমান সময়ত বাংলাদেশ উত্তাল হৈ আছে। শান্ত হোৱাৰ পাছতে বাংলাদেশত পুনৰবাৰ ঘূৰি আহিব শ্বেখ হাছিনা। শ্বেখ হাছিনাৰ পুত্ৰ কৰ্মসূত্ৰে, বিজনেছ সূত্ৰে তেওঁ বিদেশত আছে। বিদেশৰ পৰাই দেশৰ পৰিস্থিতিক লৈ মন্তব্য কৰি আছে। শ্বেখ হাছিনা বাংলাদেশৰ পৰা গৈছে যদিও বাংলাদেশত উভতি আহিব। তেওঁ বাংলাদেশৰ বংগবন্ধুৰ কন্যা শ্বেখ হাছিনা। গতিকে শ্বেখ হাছিনা কোনেও ৰুদিব নোৱাৰিব বুলিও মন্তব্য কৰিছে শ্বেখ হাছিনাৰ পুত্ৰ সাজিব ৱাজেদ জয়ে। কি কৈছে শুনক। বাংলাদেশে এখন একটি বিশৃঙ্খল পরিস্থিতি চলছে। সারা দেশে আমাদের ভাঙচুর হচ্ছে, লুটপাট হচ্ছে, আমাদের শহরের বাইরে আমাদের নেতাকর্মী, আমাদের আওয়ামী লীগের নেতাকর্মীদের উপর হামলা চলছে, অনেকে হত্যা করা হয়েছে। এই পরিস্থিতিতে আমি বলতে চাই, আওয়ামী লীগ হচ্ছে বাংলাদেশের সবথেকে পুরাতন গণতান্ত্রিক এবং সবথেকে বড় দল। আওয়ামী লীগ কিন্তু মরে যায়নি। আওয়ামী লীগ এই দেশকে, বাংলাদেশকে স্বাধীন করেছে। আওয়ামী লীগকে শেষ করা সম্ভব না। আমরা বলেছিলাম যে আমার পরিবার আর রাজনীতি করবে না, তবে আমাদের নেতাকর্মীর উপর যেভাবে হামলা হচ্ছে, এই পরিস্থিতিতে আমরা হাল ছেড়ে দিতে পারি না। বাংলাদেশে যদি গণতন্ত্র, নতুন বাংলাদেশ গড়ে তুলতে হয়, আওয়ামী লীগ ছাড়া সম্ভব না। আওয়ামী লীগ হচ্ছে সব থেকে বড় দল। আওয়ামী লীগ কোথাও যাবে না, আওয়ামী লীগ শেষ হয়ে যাবে না। আওয়ামী লীগকে শেষ করা সম্ভব না। আওয়ামী লীগের নেতাকর্মীদের আমি সবাইকে আহ্বান জানাচ্ছি যে আপনারা সাহস নিয়ে দাঁড়ান। আপনারা একা না, আমরা আছি।